নমস্কাৰ, মই প্ৰিয়াংকুৱে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুতে ADR 2.0 ৰিজাল্ট কেতিয়া দিব কি কথা অলৰেডি আপোনালোকে হয়তো গম পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈ দিছে যে ফেব্ৰুৱাৰী মাহৰ শেষত অৰ্থাৎ মাৰ্চ মাহৰ পহিলাত ADR এক্সামৰ ৰিজাল্ট দিব। কিন্তু এটা বিশেষ প্ৰশ্নলৈ আপোনালোকৰ মাজত এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। বহুতে কৈ আছে যে এক্সট্ৰা যিটো 10 মাৰ্কছ যিসকলৰ ঘৰত যিসকলৰ পৰিয়ালত চৰকাৰী চাকৰি নাই, এইসকল পৰিয়ালৰ কোনো লোকে এক্সট্ৰা যিটো 10 মাৰ্কছ এই 10 মাৰ্কছটো পাবলৈ নাপায়। বহুতে কৈ আছে যে 10 মাৰ্কছটো এবাৰ দিব, কিন্তু এতিয়ালৈকে মই জনাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ কৈছিলে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন বা কোনো ধৰণৰ অফিচিয়েল আপডেট নাই। বিশেষকৈ পাছত যদি তেওঁ কয় অৱগত কৰিব পাৰে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অৱগত কৰা নাই। কোনো ধৰণৰ অফিচিয়েলিও তেওঁ ঘোষণাও কৰা নাই যে 10 মাৰ্কছটো দিব। সেইবাবে আপোনালোকে 10 মাৰ্কছটো দিব বুলি ভাবি থাকি থকাৰ প্ৰয়োজন নাই বুলি মই ভাবিছোঁ। যদি দিয়ে এটা ভাল কথাই হ'ব, এটা ভাল দিশে হ'ব বুলি ভাবিছোঁ। যদিও দিয়ে এটা ভাল সিদ্ধান্তই ল'ব বুলি মই ভাবিছোঁ। দিলে মানে কি হ'ব, যিসকলৰ ঘৰত চাকৰি নাই সেইসকল ঘৰৰ বাবে এটা ভাল বেনিফিট হ'ব বুলি মই ভাবিছোঁ। আপোনালোকৰ মতে দিলে ভাল নে নিদিলে ভাল, নিশ্চয় কমেণ্ট কৰি জনাব বুলি মই ভাবিছোঁ। যি কি নহওক, যদি চৰকাৰখনে দিয়ে 10 মাৰ্কছটো, তেতিয়াহ'লে কোনো ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল হ'ব। কাৰণ চৰকাৰী চাকৰি এটা একোখন ঘৰত পৰিয়ালে পাব। মানে এইটোৱে ক'ব বিচাৰোঁ যে যি ঘৰত চৰকাৰী চাকৰি নাই সেই ঘৰৰ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে চাকৰি পাব। মানে চাকৰি নোহোৱা কোনো এঘৰে পাব, চাকৰি থকাটোৱে কোনো এঘৰে পাব। তেওঁও পাব, যি ঘৰত চাকৰি কৰিছে তেওঁ পাব, কিন্তু 10 মাৰ্কছটো কি হ'ব, চাকৰি নকৰাসকলৰ 10 নম্বৰ এটা বেছি হৈ যাব। যদি তেওঁ অধিক নম্বৰ পাইছিলে, যদি চাকৰি কৰা ঘৰৰ পৰিয়ালৰ এজন ছাত্ৰই যদি 90 পাই আছিলে, যদি চাকৰি নকৰা এঘৰ পৰিয়ালৰ ছাত্ৰই যদি 80 পাই আছিলে, তেতিয়া 10 মাৰ্কছ যোগ হৈ যাব, 90 দুটা ইকুৱেল হৈ যাব, এনেকুৱা হৈ যাব। কিন্তু মানে চাকৰি নকৰাসকলৰ বাবে 10 মাৰ্কছ এটা অধিক হ'ব। আপোনালোকে জনাব যে এই 10 মাৰ্কছটো দিলে ভাল নে বেয়া। আৰু এইটোৱে আপোনালোকৰ মাজত অৱগত কৰিলোঁ যে এইবাৰ 10 মাৰ্কছ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ অফিচিয়েল আপডেট নাই। বা পাছৰ পৰ্যায়ত যি স্কিল টেষ্ট হ'ব, যি ভাইভা হ'ব, ভাইভাৰ পাছত যদি দিয়ে বেলেগ কথা হ'ব। যদি দিয়ে তেওঁ ঘোষণা কৰিব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ঘোষণা কৰা নাই। এইটো আপোনালোকৰ মাজত সৰু এটা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ মোৰ ভিডিঅ'ৰ মাধ্যমে। আপোনালোকে কেনে পালে নিশ্চয় জনাব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ যিটো 10 মাৰ্কছ এই 10 মাৰ্কছটো দিলে ভাল নে নিদিলে ভাল। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।